চামগুৰি বিধানসভা সমষ্টিৰ নৱনিৰ্বাচিত বিধায়ক তানজিল হুছেইনৰ সম্বৰ্ধনা অনুষ্ঠানৰ আজিৰ এই অনুষ্ঠানৰ সভানেত্ৰী জিলা কংগ্ৰেছৰ সভানেত্ৰী ৰেণুমণি বৰা ডাঙৰীয়ানী, আপোনালোকৰ মৰমৰ আদৰৰ বিধায়ক এতিয়াও বিধায়কৰ শপত গ্ৰহণ কৰা নাই। শপত গ্ৰহণ নকৰালৈকে ময়ো আগতে জনা নাছিলোঁ, শপত গ্ৰহণ নকৰালৈকে MLA ব্ৰেকেটত ইলেক্ট, আৰু যিদিনাই আপোনাৰ শপত গ্ৰহণ কৰিব সেইদিনাৰ পৰাই ইলেক্ট শব্দটো গুচি গৈ MLA সম্পূৰ্ণ। এতিয়া মই সেইকাৰণে তেখেতক ইলেক্ট বিধায়ক তানজিল হুছেইন ডাঙৰীয়া, চামগুৰি সমষ্টি, ব্লক কংগ্ৰেছৰ সভাপতি তাৰিকুদ্দিন আহমেদ ইগান, কাৰ্যকৰী সভাপতি জহিৰ, জিলা পৰিষদৰ মমতাজ কেদুৱাইকে প্ৰমুখ্য কৰি মঞ্চত উপবিষ্ট বিশিষ্ট ব্যক্তিসকল, জিলা কংগ্ৰেছৰ নগাঁৱৰ অতি জ্যেষ্ঠ কংগ্ৰেছৰ নেতা চাহাবুদ্দিন চাহাব, নুৰুল আমিন বৰ্তমান কংগ্ৰেছৰ নেতা, ইয়াত উপস্থিত থকা মঞ্চত মুৰব্বীসকল, ইয়াত উপস্থিত থকা মহিলা কংগ্ৰেছ, যুৱ কংগ্ৰেছ, NSUI সেৱা দলৰ সহকৰ্মী বন্ধুসকল, যুৱ কংগ্ৰেছৰ সভাপতিকে প্ৰমুখ্য কৰি যুৱক বন্ধুসকল, মুকেশ, ইয়াত উপস্থিত থকা দেৱাশীষ শতকে প্ৰমুখ্য কৰি এই গৰমত বৰভেটিৰ পৰা আহিছে মহিলাসকল, বৰভেটিৰ পৰা অহা মহিলাসকল, মুৰব্বীসকল, আৰু অতি আদৰৰ মৰমৰ বৰাজান ব্লক কংগ্ৰেছৰ অন্তৰ্গত তেৰটা মণ্ডল কংগ্ৰেছৰ সভাপতিসকল, আজি যদি আমি ভবাৰ দৰে ৰিজাল্ট হ'লহেঁতেন কিমান আৰু আনন্দ লাগিলহেঁতেন, হয়নে নহয়? আমাৰতো আনন্দ, আপোনালোকে সুসংগঠিতভাৱে কেম্পেইন কৰি তানজিল হুছেইনে কোৱাৰ দৰে যে প্ৰতিজনে এজন এজন কেণ্ডিডেট হৈ অসমৰ ভিতৰত ৰেকৰ্ড সংখ্যক ভোটত আপোনালোকে কংগ্ৰেছ পাৰ্টীৰ তানজিল হুছেইনক বিজয়ী কৰিছে। মই আজি গুৰুত্বপূৰ্ণ কথাখিনি আপোনালোকক ক'বৰ কাৰণে গুৱাহাটীৰ পৰা দৌৰি আহিছোঁ। আজি মাত্ৰ কেইটামান দিনৰ আগত যেতিয়া কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে তানজিল হুছেইন ঘোষণা কৰা নাছিল, সেই সময়লৈকে অৰিয়া অৰি কোন জিকিব কোন হাৰিব বিভিন্ন ধৰণেৰে আমাৰ মাজত গোটেই সমষ্টিটোতে এটা বেলেগ এটা পৰিৱেশ আছিল। কিন্তু চামগুৰি সমষ্টিত আপোনালোকে চাব যে মণ্ডল কংগ্ৰেছৰ সভাপতিসকল, তেওঁৰ লগত থকা এই বয়োজ্যেষ্ঠ লোকসকল, জিলা পৰিষদৰ লোকসকল, বিশেষকৈ ব্লক কংগ্ৰেছৰ লোকসকল, মহিলা কংগ্ৰেছ, যুৱ কংগ্ৰেছ, NSUI সেৱা দল, ইমান সুসংগঠিতভাৱে প্লেন কৰি পৰিকল্পিতভাৱে আমি কেম্পেইন কৰিছোঁ যে আমাৰ কেম্পেইনিঙত বিজেপি UDF তিষ্ঠিব নোৱাৰি 1,08,000 ভোটৰ ব্যৱধানত আপোনালোকে কংগ্ৰেছ পাৰ্টী বিজয়ী কৰিছে। এইটো ইমান সৰু কথা নহয়, 1,08,000 ভোটত বিজয়ী হোৱাটো ইমান সৰু কথা নহয়। কিন্তু এই যে বিজয় হ'ব, এই কথাখিনি ইলেকশ্যনৰ পিছতে আপোনালোকে কৈ দিছিল। মই অৰ্গেনাইজেশ্যনটো যে ইমান বুজে সেই কথাখিনি ক'ব বিচাৰিছোঁ। মই প্ৰথম যেতিয়া কাউণ্টিং হৈ আছে মই ভাবিছোঁ যে আমি ভাবাৰ দৰে হ'বনে নহয়। মই জানে মই এটা নিয়মত চলোঁ। তেতিয়া আমাৰ মণ্ডল কংগ্ৰেছ আৰু আমাৰ মানুহখিনিয়ে যেতিয়া এই মাহত আমাৰ তালৈ গৈছে,
তেতিয়া মই কৈছোঁ যে মই ক'ত কিমান জিকিম সেই কথাটো কৈ দিব পাৰোঁ। আপোনালোকে মণ্ডললৈ পঠিয়াইছে, বিভিন্ন পঠিয়াইছে। তেতিয়া আপোনালোকৰ হিচাপ নিকাচত ফাৰ্ষ্ট ৰাউণ্ডত আমি 400 ভোটত পিছুৱাই যোৱাৰ কথা। মই ভাবিলোঁ যে এই কথাটো যদি সত্য হয় তেতিয়াহ'লে আমি গোটেইখিনিতে জিকিম। মই এবাৰ নহয়, দুবাৰ নহয়, 3বাৰ নহয়, 4বাৰ নহয়, 5বাৰকৈ বিধায়ক হৈছোঁ। মন্ত্ৰীটো বাৰু আছিলোঁ, MP হৈছিলোঁ। প্ৰত্যেকবাৰ মই কৈ দিছিলোঁ যে মোৰ কৰ্মীসকলে কাম কৰাৰ ফলত ৰিজাল্টটো কি হ'ব আগতীয়াকৈ কৰিছিলোঁ। প্ৰফুল্ল কুমাৰ মহন্তই যেতিয়া চিফ মিনিষ্টাৰ কেণ্ডিডেট আছিল, যেতিয়া মোৰ বিৰুদ্ধে অপজিশ্যন কম্বাইনে আমাৰ কেম্পেইন কৰিছিল পুৰণা চামগুৰি, ইলেকশ্যনৰ আগত কৈ দিছিলোঁ যে মই 19,000 ভোটৰ ভিতৰত জিকিম। যেতিয়া কাউণ্টিং হ'ল তেতিয়া দেখিলোঁ যে মই 20,000 ভোটৰ ব্যৱধানত জিকিলোঁ। এইবাৰ যেতিয়া আমি ক'লোঁ যে 400 ভোটত আমি ফাৰ্ষ্ট ৰাউণ্ডত পিছুৱাই যাম, ফাৰ্ষ্ট কাউণ্টিং হওঁতেই আমি 500 ভোটত পিছুৱাই গ'লোঁ। আৰু তেতিয়াই মই ক'লোঁ যে আমাৰ হিচাপটো শুদ্ধ, আমি প্ৰায় 90,000 ভোটৰ ব্যৱধানত বিজয়ী হ'ম যে, সেই কথা মই তেতিয়াই আমাৰ ওচৰত থকা অৱগত কৰি দিছিলোঁ। ইমান শুদ্ধকৈ 90টো 101 আৰু বেছি হ'ল 1,08,000 হ'ল। ইমান শুদ্ধকৈ আমাৰ মানুহবিলাকে অৰ্গেনাইজেশ্যনটো যে কৰে, সেইটো কিয় কৰিব পাৰে? এইকাৰণে কৰিব পাৰে যে আমি আমাৰ মানুহবিলাকৰ লগত সম্বন্ধ ৰাখোঁ। আমি যেনেকৈ ট্ৰেইনিং কৰিছিলোঁ, যেনেকৈ অৰিয়েণ্টেশ্যন প্ৰগ্ৰাম কৰিছিলোঁ, যে আমাৰ বুথবিলাকত আমি বাহিৰত ৰখি থাকিম, বাহিৰত এটা থাকিব, ভিতৰত এটা থাকিব। আমাৰ পৰা কোনে কোনে নাম সুধি পেলাই ভোটাৰ লিষ্টত, ভোটাৰ কেন্দ্ৰত সোমাইছে সেইবিলাক ঠিক কৰিম। বিজেপিক সুধি, UDF-ক সুধি কোনে কোনে সোমাইছে সেইবিলাক ঠিক কৰিম। এইবিলাক কষ্ট কৰি 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 ভোট কাউণ্টিং শেষ হোৱাৰ পাছত, ভোটৰ বাকচৰ পিছে পিছে আহি ভোটৰ বাকচ আমাৰ ষ্ট্ৰং ৰুমত সোমোৱাৰ পাছত আমাৰ যিসকলে কষ্ট কৰিলে, ভোটত এক মাহ ষ্ট্ৰং ৰুমত পঢ়া দিয়া নকৰাসকলকো মই মোৰ অন্তৰস্থলীৰ পৰা কংগ্ৰেছৰ ফালৰ পৰা ধন্যবাদ, কৃতজ্ঞতা আপোনালোকক জনাইছোঁ। এনে সংগঠিতভাৱে আমাৰ কেম্পেইন হৈছে। শিকিবলগীয়া আছে এই কথাখিনি। আমি বেছি সময় পোৱা নাছিলোঁ ইলেকশ্যন ডিক্লেয়াৰ হোৱাৰ পাছত। এইবাৰ ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া আগতে আপোনাৰ এমাহ দিয়ে, এইবাৰ 15 দিনতে শেষ কৰি দিছিল। তাৰপিছত ইমান সুন্দৰকৈ আমাৰ প্লেন হ'ল। প্ৰত্যেকটো মণ্ডলত আমাৰ মিটিং হ'ল, প্ৰত্যেকটো জিলা পৰিষদত আমি এখন এখন মিটিং কৰিলোঁ, প্ৰত্যেকটো ভোটত আমি কেনেদৰে আমি কাম কৰিলোঁ। এই মহিলাসকল কওক, যুৱকসকল কওক, সকলো জাতি জনগোষ্ঠীৰ মানুহে তাৰ ফলশ্ৰুতিত ভোটৰ বাকচত চাব, চামগুৰি সমষ্টিত ডিলিমিটেশ্যনৰ পাছত যিদৰে বিভিন্ন জাতি জনগোষ্ঠী আছে, সকলো জাতি জনগোষ্ঠীৰ সমৰ্থন কংগ্ৰেছ দলৰ প্ৰাৰ্থী তানজিল হুছেইন বাকচত পাইছে। সেইকাৰণে মই আজি আপোনালোকক বেছি কথা নকওঁ। আনন্দৰ মাজতো এটা বিষাদ আমাৰ আছে যে আমি যেনেদৰে আমি ভাবিছিলোঁ সেইধৰণৰ ৰিজাল্টটো নহ'ল। সেইকাৰণে আজি আপোনালোকৰ বহুতৰ হাঁহি হাঁহিও আমাৰ মনটো অলপ বেয়া লাগি থাকে, হয়নে নহয়? কিন্তু এইটো সেইধৰণৰ বেজাৰ কৰিবলগীয়া দিন নহয়। এই শ্বাহাবুদ্দিন আছে, আমাৰ বয়োজ্যেষ্ঠ লোকসকল আছে, ঘাট প্ৰতিঘাত হাৰা জিকা থাকে। আজি যে বিজেপিক যে দেখিছে আপোনালোকে চৰকাৰ কৰিছে, কেইবছৰ চৰকাৰ কৰিছে একেলগে? 3টা টাৰ্ম, হয়নে নহয়? 3টা টাৰ্মৰ আগত কংগ্ৰেছে কেইবাৰ কৰিছিল? আমিতো 15 বছৰ চৰকাৰ কৰিছিলোঁ। 15 বছৰ চৰকাৰ কৰাৰ পাছত তেওঁলোকে আহিছিল। আজি আমাৰ একেবাৰে বেয়া দিন। আমি কেইটা জিকিছোঁ? 19টা। কেইজন জিকিছোঁ? 19 জন। বিজেপিৰ কিমান বিধায়ক আছে 2006 চনত কওকচোন? 3 জন বিধায়ক। মাত্ৰ 3 জন বিধায়কৰ পৰা যদি আজি এইখিনি আহিব পাৰে, আপোনালোকৰ নিচিনা নিষ্ঠাবান কৰ্মীসকলে শক্তিশালীভাৱে আমি যদি থাকোঁ, প্ৰত্যেকটো সমষ্টিতে ৰহা সমষ্টিৰ পৰা আহি মহিলা কংগ্ৰেছৰ সভানেত্ৰী হৈছে। ৰহা সমষ্টিত আমি কিমান পাইছোঁ কওকচোন? আপোনালোকে হাৰিছে আমাৰ কেন্দ্ৰীয়। কিমান পাইছে? 91,000 ভোট পাইছে। 91,000। কথাবিলাক বুজিছে? 91,000 ভোট পাই অলপ ভোটত হাৰিছে। গতিকে এই 3 জনৰ পৰা যদি তেওঁলোকৰ আজি 70-80 হ'ব পাৰে, তেতিয়া আমাৰ 19 জনৰ পৰা অহাবাৰ আমাৰ হ'ব পাৰিবনে নোৱাৰে? সেইখিনিৰ কাৰণে আমাৰ লাগিব একাগ্ৰতা আৰু আমাৰ লাগিব মনত জোৰ। মনত জোৰ লাগিব। ইন্দিৰা গান্ধী জানে আপোনালোকে কিমান শক্তিশালী নেত্ৰী আছিল, প্ৰধানমন্ত্ৰী আছিল। প্ৰধানমন্ত্ৰী থকা অৱস্থাত ইন্দিৰা গান্ধী নিজে হাৰি গ'ল।
ইন্দিৰা গান্ধী ডাঙৰীয়াদেৱে নিজে প্ৰধানমন্ত্ৰী থকা অৱস্থাত MP ইলেকশ্যন হাৰি গ'ল। এনেকুৱা এটা অৱস্থা কৰিলে যে ইন্দিৰা গান্ধীয়ে ঘৰত থাকিব নোৱাৰা এটা অৱস্থা হৈছিল। তেওঁৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ কেছ দিছিল, মই দেখাই দিম। চবেই ভাবিলে যে ইন্দিৰা গান্ধী গ'ল আৰু শেষ। বহুদিন তাত গ'ল। মাত্ৰ 6 মাহৰ পিছত বিহাৰত এটা দুৰ্যোগ আহিল। ইন্দিৰা গান্ধী ডাঙৰীয়াই গ'ল, যাওঁতে গাড়ী বেয়া হৈ গ'ল, ৰাস্তা নাযায়, গৰু গাড়ীত উঠি গ'ল। এই যে গৰু গাড়ীত গৈ আহিলে 6 মাহৰ পিছতে এটা পৰিৱৰ্তন হ'ল। 3 বছৰত কেন্দ্ৰত চৰকাৰ ভাঙি আকৌ প্ৰধানমন্ত্ৰী হ'ল ইন্দিৰা গান্ধী ডাঙৰীয়া। সেইদৰে ফাইট কৰি কৰি আমাৰ কংগ্ৰেছ দলটো আজি আহিছে। আজিতো আপোনালোকে একো পোৱাই নাই। এটা সময় আছিল কংগ্ৰেছ কৰিলে আলফাই গুলিয়াই থৈ গুচি গৈছিল। এনেকুৱা সময় আছিল মিটিং কৰি থকা অৱস্থাত মটৰচাইকেল দি এখন গ'লে ভয় লাগি যায়, আকৌ আলফা আহি গ'ল। সেই অৱস্থাৰ পৰা তৰুণ গগৈ ডাঙৰীয়াৰ নেতৃত্বত আমি আলফাক মেজলৈ মাতিয়া দিলো। চাকৰি বাকৰি নোহোৱা এখন ৰাজ্যত আমি চাকৰি বাকৰি দিয়া আৰম্ভ কৰিলো। ধাৰ লৈ চলা এখন ৰাজ্যত আমি অৰ্থনৈতিক ব্যৱস্থাটো টনকিয়াল কৰিলো। বিভিন্ন ধৰণৰ অনুদান দিলো, সেইবিলাক কথা পাতিম পিছত। তাৰ পিছত 15 বছৰ আমি চৰকাৰ কৰিলো। এইকাৰণে আজি এটা পৰিপ্ৰেক্ষিতত সেইবিলাক আমি হ'ব পিছত কি কাৰণে হ'ল, ডিলিমিটেশ্যন কেনেকৈ কৰিলে, অসাংবিধানিকভাৱে কেনেকৈ কৰিলে গোটেই ভাৰতবৰ্ষত এই ধৰণৰ এটা পৰিস্থিতি সৃষ্টি হৈছে। এইটো সদায় একেলে যায়। এই ধৰণৰ কথা বতৰাবিলাক সদায় একে নহয়। এইকাৰণে মোৰ কংগ্ৰেছ কৰ্মীসকলক কৈছো যে যদি আপোনালোকে মনোবলটো আপোনালোকে ৰাখে, যদি আপোনালোকে ভালকৈ কংগ্ৰেছটো কৰি থাকে, 5 বছৰ ৰখিব নালাগে, 3 বছৰত তাৰ ৰিজাল্ট পাব। মই কৈ গ'লো আজি মঞ্চত চাব। কেনেকৈ পাব? এই যে চৰকাৰ এতিয়া হ'ব, এই চৰকাৰখন আমাৰ মতে নহয়, বিজেপিৰ মতে মাত্ৰ 3 বছৰ বয়স, 5 বছৰ নহয়। কেনেকৈ? আপোনালোকে জানে, যিসকলে অকল অভিজ্ঞ লোক খবৰ ল'ব, বিজেপিয়ে কৈছে যে 1 নেশ্যন 1 ইলেকশ্যন, এখন দেশত এটা ইলেকশ্যন হ'ব। কথাখিনি বুজি চাব। তাৰ কাৰণে বিল আনিছে, লোকসভাত বিল আনিছে। আমি কংগ্ৰেছ আৰু বিৰোধী পক্ষই আমি অপোজ কৰিছো। অপোজ কৰাৰ কাৰণে তেওঁলোকে এখন কমিটি কৰি দিছে। এই কমিটিয়ে দ্ৰুতগতিত বিজেপিৰ মানুহবিলাক বেছি আছে, তেওঁলোকৰ চৰকাৰ আছে, দ্ৰুতগতিত কাম কৰি আছে। আৰু কৈছে যে ইমান খৰচ, তেওঁলোকৰ যুক্তি যে এটা ৰাজ্য, এটা লোকসভা ইলেকশ্যন, আকৌ ৰাজ্যৰ ইলেকশ্যন, ইমান খৰচ কমাব লাগে। গতিকে এখন দেশত এটা ইলেকশ্যন হ'ব, একেলগে ইলেকশ্যন হ'ব। কেতিয়া ইলেকশ্যন হ'ব? এতিয়া নৰেন্দ্ৰ মোদী চৰকাৰৰ এতিয়া কিমান দিন আয়োগ আছে? আৰু মই যে MP কিমান দিন হ'ল? মোৰ প্ৰায় 2 বছৰ হৈ গ'ল। 2 বছৰ হৈ গ'লে নেক্সট ইলেকশ্যনটো কেতিয়া? 2029ত। 2029ত যদি কেন্দ্ৰৰ চৰকাৰৰ ইলেকশ্যন হয়, তেতিয়া নতুন আইনৰ যোগেদি গোটেই ৰাজ্যবিলাকতে আকৌ ইলেকশ্যন হ'ব, নহ'ব জানো? তেওঁলোকৰ মতে, আমিতো মানা নাই। যদি হয় তেতিয়া অসমতো হ'ব, হ'বনে নহয়? এই অসমত যদি হয় তেতিয়াতো আমি সামগ্ৰী জিকিমেই। যিসকলে এই বিভিন্ন ধৰণে চল চাতুৰি কৰি পেলাই এইবাৰ জিকিলে, সেইবিলাকতো আপোনালোকে মানুহে চাব যে এইকেইটা দিনৰ ভিতৰত ইমান তেওঁলোকে আনপপুলাৰ হ'ব। কেৱল আপোনালোকে ভালকৈ কংগ্ৰেছটো কৰি থাকক। যিবিলাক কথা কৈছে সেইবিলাক পালন কৰিব নালাগিব জানো? কওকচোন। আজি যদি আমাৰ ছচিয়েল মিডিয়াত মোৰ এইখিনি গৈছে, মই আপোনাক কৈছো, এতিয়াই শপত গ্ৰহণ কৰাই নাই। গোলাঘাট জিলাত 64খন মদৰ দোকান আজি খুলি দিলে নতুনকৈ, য'ত তেওঁলোকে হিয়া উজাৰি বিজেপিক ভোট দিলে। সেই গোলাঘাট জিলাত 64খন মদৰ দোকান আজি খুলি দিয়াৰ বুলি ডাঙৰ ডাঙৰ হৰফৰে আজি কাকতত ওলাইছে। এইবিলাক মানুহে বেয়া নাপাব জানো? আজি মহিলাসকলে নিজৰ মদ খোৱা গিৰিয়েকটোকো কয় যে অলপ মদটো কমকৈ খাবা। আৰু কিছুমান সময়ত মদটো নাপায় কাৰণে, দূৰত পায় কাৰণে মদ খোৱা মানুহ মদটো কেতিয়াবা নাখায়। এতিয়া যদি হাতখন মেলোতেই মদটো পাই যায়, তেতিয়াতো খোৱাটো বেছি আৰম্ভ হ'ব।